আৰক্ষী নে গুণ্ডা? গৌৰীপুৰৰ বালাজান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিদীপ ৰায়ৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। নিৰীহ যুৱকক আৰক্ষীয়ে উঠাই নিয়াত ক্ষুব্ধ ৰাইজ। উত্তেজিত ৰাইজৰ প্ৰতিবাদ সাব্যস্ত। আৰক্ষী বিষয়া SI ৰিদীপ ৰায়ৰ বিৰুদ্ধে নিৰীহ যুৱকক ঘৰৰ পৰা উঠাই অনাৰ অভিযোগ উত্থাপন হৈছে। প্ৰথমে দালাল আজিজুৰ ৰহমান উৰ্ফে আজুৱে বটুৱাতুলি গাঁৱৰ মজিবুৰ ৰহমান নামৰ এজন যুৱকৰ ঘৰত প্ৰৱেশ কৰি নিৰীহ যুৱকজনক 1 লাখ টকাৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। দাবী কৰা ধন নিদিয়াৰ বাবে আৰক্ষী বিষয়াৰে মিলি থানালৈ উঠাই আনে মজিবুৰ ৰহমান আৰু আজিবৰ ৰহমান দুই ভাই ককাই। স্থানীয় ৰাইজে ক্ষুব্ধ হৈ আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ প্ৰতিবাদ দেখি যুৱকক এৰিবলৈ বাধ্য হয় আৰক্ষী বিষয়াগৰাকীয়ে। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজ থানা এলেকা এৰি গোলকগঞ্জ থানা এলেকাত গৈ নীতিবৰ্হিভূতভাৱে কোনো ধৰণৰ গোচৰ নথকা স্বত্তেও নিৰীহ যুৱকক উঠাই লৈ অহাত খৰগস্ত হৈ পৰে ৰাইজ। আৰক্ষী বিষয়া ৰিদীপ ৰায়ৰ শাস্তিৰ দাবীৰ লগতে ঘটনাৰ লগত জড়িত দালালৰূপী আজিজুৰ ৰহমান উৰ্ফে আজুক গ্ৰেপ্তাৰৰ দাবী। আৰক্ষী বিষয়া ৰিদীপ ৰায় আৰু দালাল আজিজুৰ ৰহমান উৰ্ফে আজুৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ এখন এজাহাৰ দাখিল কৰে। এতিয়া এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষী অধীক্ষকে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় বিষয়। গুণ্ডাৰূপী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বালাজান অঞ্চলত সন্ত্ৰাস চলাই অহাৰো অভিযোগ উত্থাপিত হৈছে। দালালৰ মতে উঠা বহা কৰে নেকি বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিদীপ ৰায়। দালাল আৰু আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোলকগঞ্জ থানাত গোচৰ ৰুজু কৰিছে এতিয়া ভুক্তভোগী যুৱকজনে। তিনিদিন আগত এক্সিডেণ্ট হৈছে ছাগলীয়াত। আচ্ছা, তা মই গাড়ী খাৰা হৈ আছিল, খাৰা হোৱা গাড়ীত আমি লাগি দিছোঁ। অধিকনা ৰাইজে কৈছে গাড়ীতে দোষ নাই, মোক খেতে দিছে, এই মাহৰ খেতে দিছে, কোনো লাভৰা নাই। আজু নামৰ ল'ৰা যে মোক পুৱে ধমকি দিয়ে 1 লাখ টাকা দিম চাই। আজুৰ ভাল নাম কি আপুনি জানে? এইটো নাজানো। আচ্ছা, আজু কোন? এই বালাজনতে। আচ্ছা, তা আজু মোক পুলিচে মানে মাইক দূৰ কৰিব চাই, মানে ময়ো দম দেখাইছোঁ। লগালগ আই চি ছাৰক ফোন কৰি যে তুলি নি আছিল। কোন থানাৰ আই চিক ফোন কৰিছিল আৰু আই চি জনৰ নাম কি আছিল? বালাজনৰ আই চি ছাৰক ফোন কৰিছে। আই চি জনৰ নাম কি আছিল? কি ক'লো? ৰিদীপ ৰায়। হয়, আই চি গৈ আপোনাক কি কৰিছে? তুলি নি আছিল। হয় নেকি? তাৰপিছত এতিয়া আপোনাক এৰি দি কি এৰি দিল? আপুনি সোধা নাই যে আপুনি মোক যে ইমান হেৰি কৰি আনিলে? আপুনি বলুন ছাৰ, কয় আপোনাৰ একো দোষ নাই, আপুনি যাওক। হয় নেকি? মানে আজু নামৰ ল'ৰাটো সি দম দি থাকে। কাৰণটা কি? থানাত কি কাৰণত আহিছে দালালি কৰা? আপুনি কোনখন থানাৰ আণ্ডাৰত পৰে? গোলকগঞ্জ থানা। আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতসকলে আমাৰ যিটো সত্য সেইটো উদ্ঘাটন কৰাৰ কাৰণে আমাৰ এই বালাজান আৰক্ষী চকীত আহি পাইছেহি। আৰু মোৰ জোৱাই, মোৰ ভতিজী জোৱাই এজনক কি কেছ আছে নাই সেইটো কেছ নজনাকৈ মোৰ ভতিজা জোৱাইক আজি ৰাতি বালাজান আই চি মহোদয় প্লাছ আৰু প্ৰশাসন বিভাগৰ মানুহ আছিল, তেখেতসকলে ঘৰৰ পৰা উঠাই লৈ আহিল। এতিয়া আমাক ন্যায্য বিচাৰ লাগে যে আই চি মহোদয়ে যে তেখেতক উঠাই লৈ আহিল, কি কাৰণত আনিলে আৰু কাৰ কথাত উঠাই লৈ আহিল সেইটো আমাক অতি সোনকালে জনাৰ প্ৰয়োজন আছে। মই আপোনালোকৰ জৰিয়তে আমাৰ SP মহোদয়ক, আমাৰ গোলকগঞ্জ থানা, যিহেতু আমি গোলকগঞ্জ থানাৰ অন্তৰ্গত এলেকাৰ মানুহ, কিন্তু আমাৰ IC মহোদয়ে আমাৰ এই এলেকাৰ অধীনস্থত নহয়, তেখেতে কেনেকৈ আনিল, কি কাৰণত আনিল সেইটো মই জানিব বিচাৰিছোঁ। আমাৰ SP মহোদয়ে যেন সেইটো উচিত তদন্ত কৰি যিটো বিচাৰ হয় সেই বিচাৰ কৰি দিয়ে যেন, এইটো মই অনুৰোধ জনাইছোঁ প্ৰশাসনৰ ওপৰত। ভৱিষ্যতে যাতে তেনেকুৱা কাৰ্য নহয়। আমাৰ এই বটুৱাতুলি ৰেভিনিউ ভিলেজত যদি প্ৰশাসনে তেনেকুৱা কাৰ্য কৰিব বিচাৰে তেনেহ'লে আমি আমাৰ
সাধাৰণ ৰাইজৰ জৰিয়তে যিখিনি কৰিব লগা আছে আপোনালোকৰ জৰিয়তে আমি প্ৰয়োজন হ'লে আমি মুখ্যমন্ত্ৰীলৈকে এই ইলিগেলৰ নথিপত্ৰ প্ৰেৰণ কৰিম এইটোৱে মোৰ কথা গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট এনি ভাৰত 24